মইৰাবাৰী বজাৰত হিজৰাৰ মাজত টয়া-ময়া ৰদ। বজাৰৰ মাজমজিয়াত কেইবাগৰাকী হিজৰাৰ মাজত সৃষ্টি হয় হতাহতি। মইৰাবাৰী দলৈ গাঁৱৰ তাৰানা নামৰ এগৰাকী কিন্নৰে ইনষ্টাগ্ৰাম, ফেচবুক আদি সামাজিক মাধ্যমত অশ্লীল ভিডিঅ' নিৰ্মাণ কৰা বুলি অভিযোগ অন্যান্য কিন্নৰসকলৰ। কিন্নৰসকলে মইৰাবাৰী বজাৰৰ মাজমজিয়াত হতাহতিৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পিছলৈ মইৰাবাৰী থানাৰ আৰক্ষীসকলে ঘটনাস্থলীত উপস্থিত হোৱাত পৰিৱেশ খাম কাটে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাম কি ইয়াৰ নাম কি তাৰানা ন কিন্নাৰ কৈ আছো। এই মইৰাবাৰী দোলাইগাঁও এটা কিন্নাৰ থাকে, তাৰ নাম হৈছে তাৰানা। সি অৰিজিনেল কিন্নাৰ নহয়, সি ফেক কিন্নাৰ। সি চাৰ্জাৰিং কৰি কিন্নাৰ হৈছে। তাৰ নাম হৈছে ৰাব্বুল। সি সমাজত নাই, আমাৰ হিজৰা ইউনিয়নত নাই। সি অকলে থাকে, বাহিৰত থাকে। তাৰপাছত হেৰি ঘৰত নিজৰ ঘৰত থাকে, বেয়া কাম কৰে, ছোৱালী ৰাখে ঘৰত। মইৰাবাৰী থানাতো তাৰ নামত কমপ্লেইন আছে, 4-5টা কমপ্লেইন আছে, ৰাইজে দিছে। তাৰপাছত সি ছোৱালী ৰাখে, ল'ৰা আনি বেয়া কাম কৰায়। আৰু সি ইনষ্টাগ্ৰামত ইমান বেয়া বেয়া ৰিলচ বনায়, পূৰা পাব্লিকে মোক হেৰি কৰে, কমপ্লেইন কৰে। পিছত পূৰা মইৰাবাৰী মানুহ মোৰ কাৰ্ড দিয়া আছে, মইৰাবাৰী বজাৰ, ডিং বজাৰ চব মানুহৰ তাত দি আছে। মই তাৰ গুৰু হয়। পিছত মই তাক বুজাব আহিছোঁ যে এনেকুৱা ভিডিঅ' নবনাবি, মানুহে বেয়া কৈ আছে। আমি কিন্নাৰ মানুহ, আমি চবক দোৱা দিওঁ, আশীৰ্বাদ দিওঁ, আমি ভালৰ কাৰণে, চবৰে ভাল হওক, মংগল কামনা হওক চবৰে। তাৰপাছত আমি আজি আহিছোঁ, তাক ফোন কৰিছোঁ, মাতি আনিছোঁ বজাৰত যে তোৰ লগত কথা আছে। সি খালি পলাই, এইটো দোকানত গৈ পলাই, সিটো দোকানত গৈ পলাই। আৰু কেইবাদিন মই আজি 1 মাহ হ'ব মই তাক মাতি আনো, সি খালি পলাই। মই আহোঁ, সি পলাই। আমি তাৰ ঘৰতো গৈছোঁ, সি ঘৰতো পলাই, ঘৰতো নাথাকে, গেট তলা লগাই ক'ত ওলাই যায়। মদ চদ খাই ইয়াত পৰি থাকে, ইয়াত পৰি থাকে, ড্ৰাগছ লয় সিয়ে। আৰু তাৰপাছত মানুহে আমাক কমপ্লেইন কৰে, মানুহৰ ঘৰত গৈ পেলাই বোলে অত্যাচাৰ কৰে, বেয়া বেয়া লেংগুৱেজ দিয়ে, কথা কয়। তাৰপাছত মই আজি আহিছোঁ, তাক মাতি আনিছোঁ, তাক পালোঁ বজাৰত। পাই পেলাই মই খালি এইখিনি কথা ক'লোঁ, তই বেয়া বেয়া ৰিলচ নবনাবি। যদি বনাওঁ তেতিয়াহ'লে মই তোক আমাৰ হিজৰা নিয়মৰ পৰা মই তোৰ গুৰু, তই মোৰ চেলা নহয়, মই তোৰ গুৰু নহয় কৈছোঁ। তাৰপাছত মোৰ এজনী চেলা আৰু এজনী চেলা তাক কি কৰিছে, বুজাব গৈছিলে, সি কি কৰিছে, তাক মাৰি দিছে, চুলিত ধৰি দিছে। আমি গোটেই অসমৰ ৰাইজক কৈছোঁ, সি যাৰ ঘৰত যাব তাক সোমাব যাতে নিদিয়ে। বিহাৰী হওক, বেংগলী হওক, অসমীয়া হওক, তাক যাতে সোমাব নিদিয়ে। সি কি অৰিজিনেল নহয়, সি পূৰা বডি তাৰ চাৰ্জাৰিং কৰা, অল বডি তাই চাৰ্জাৰিং কৰি লৈছে। তাৰ ঘৰৰ নিজৰ মানুহে মোক ফোন কৰিছে, তাৰ দাদায়ে, তাৰ ভাইটি, তাৰ গাঁৱৰ মানুহে মোক ফোন কৰে। মোক ফোন মাৰি পেলাই তাৰ কথা কমপ্লেইন দিছে যে গুৰু তুমি আহি পেলাই বুজাই দিয়া, সি এনেকুৱা কৰি আছে, আমাৰ গাঁৱৰ পৰিৱেশ বেয়া কৰি আছে, আমাৰ গাঁৱত ল'ৰা ছোৱালী আছে, ষ্টুডেণ্ট আছে, চবক সি বেয়া কৰি আছে। নোৱাৰে, গাঁৱৰ মানুহে তাৰ লগত নোৱাৰে। আপোনালোকে কিবা আইনী ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? আমি কিবা আইনৰ ব্যৱস্থা কৰিম, মইৰাবাৰী থানাত যাম, গৈ পেলাই এজাহাৰ এটা দিম তাৰ নামত। সি যাতে আৰু এইবিলাক কাম কৰিব নোৱাৰে। নিজৰ ঘৰত, নিজৰ ইয়াত মুছলিম গাঁও আছে, ইয়াত ইমান ডাঙৰ মছজিদ এখন আছে। মই বাৰে বাৰে বুজাই আছোঁ, এই পূৰা পাব্লিকেও আছিলে, পাব্লিক পূৰা এই ল'ৰাকেইটা আছিলে, থাকি পেলাই কৈ আছে তাৰ কথা যে সি বেয়া গুৰু, এনেকুৱা কৰে। আপুনি তাক বুজাই থৈ যাওক, বজাৰত আহে, মদ খাই দোকানত অত্যাচাৰ কৰে, জোৰ জবৰদস্তি কৰে। মই তাক বুজাব আহিছোঁ, সি নুবুজে, সি আমাৰ দুজনৰ লগত কাজিয়া লাগি গ'ল, এইটোৱে কথা।